গৈছে। এইবাৰ গ্ৰাহকৰ বেশত অহা ডকাইতৰ দলে 5জনীয়া ডকাইতৰ দলে এইবাৰ মূৰত পিস্তল থৈ এখন জুৱেলাৰী দোকানৰ পৰা সকলো লুটি লৈ গৈছে। কৰ্মচাৰীৰ মূৰত পিস্তল থৈ দিছে আৰু তাৰ পাছতে সকলো ধন সোণ সকলো লুটি লৈ গৈছে। আৰু এই ঘটনাক লৈ এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আমি দেখুৱাইছো দৃশ্য দিন দুপৰতে সংঘটিত হৈছে এই ঘটনা। দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু লগতে গ্ৰাহকৰ বেশত অহা 5জনীয়া ডকাইতৰ দলে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। গ্ৰাহকৰ বেশত আহিছিল 5জনীয়া ডকাইতৰ দলটোৱে আৰু তাৰ পাছতে এই জুৱেলাৰী প্ৰতিষ্ঠানখন অৰ্থাৎ সেই অলংকাৰৰ প্ৰতিষ্ঠানখনৰ পৰা 4 কোটিৰ ধন সোণ হীৰা অলংকাৰ লুটি লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। পুনৰলৈ কৈছো প্ৰতিষ্ঠানখনত 9ৰ পৰা 10জনীয়া কৰ্মচাৰী দলটো আছিল আৰু এই 9-10জনীয়া কৰ্মচাৰী দলটোৰ মূৰত পিস্তল থৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি সকলো লুটি লৈ গৈছে ডকাইতৰ দলটোৱে। আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আৰু বৰপেটাত সংঘটিত হৈছে এই ঘটনা। বৰপেটা চহৰৰ মাজমজিয়াত এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। দিন দুপৰতে 5জনীয়া ডকাইতৰ দলে চহৰখনৰ মাজমজিয়াত থকা চেনকো অলংকাৰ নামৰ প্ৰতিষ্ঠানত প্ৰৱেশ কৰিছিল। পুনৰলৈ কৈছো বৰপেটাৰ চেনকো অলংকাৰ নামৰ প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতে লুটি লৈ গৈছে সকলো লুটি লৈ গৈছে। লগতে উল্লেখ কৰিব লাগিব যে সেই 5জনীয়া ডকাইতৰ দলটোৱে গ্ৰাহকৰ বেশত আহিছিল আৰু হাতত পিস্তল লৈ আহিছিল আৰু সমান্তৰালকৈ সেই প্ৰতিষ্ঠানখনত কাম কৰা কৰ্মচাৰী 9-10জনীয়া সেই কৰ্মচাৰীৰ মূৰত পিস্তল থৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি সকলো লুটি লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আৰু লগতে উল্লেখ কৰিব লাগিব যে বৰপেটা আৰক্ষী থানাৰ পৰা মাত্ৰ 100 মিটাৰ নিলগতে এই চেনকো অলংকাৰ সেই প্ৰতিষ্ঠানখন আছে আৰু সেই অলংকাৰ অৰ্থাৎ সেই জুৱেলাৰীৰ দোকানখনৰ পৰাই আচলতে এই সকলো লুটি লৈ গৈছে এই 5জনীয়া ডকাইতৰ দলটোৱে। আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আৰু লগতে উল্লেখ কৰিব লাগিব যে প্ৰায় আধা ঘণ্টা ধৰি 5জনীয়া ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি প্ৰতিষ্ঠানখনত লুটপাট চলাইছে বুলি জানিব পৰা গৈছে। মাৰধৰ কৰিছে কৰ্মচাৰীক আৰু সমান্তৰালকৈ মূৰত পিস্তল থৈছে আৰু তাৰ পাছতে সকলো ধন সোণ লুটি লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৰিছে তদন্ত। কাষ্টমাৰ হৈ আহিছে 5জন মানুহ আহি কৈছে চেন দেখাৰ লগে লগে পিস্তল মূৰত ধৰছে আৰু কৈছে মোবাইল কেইটা লৈছে। লোৱাৰ পিছত কৈছে যদি কথা মুখৰ পৰা ওলোৱা তেনেহ'লে এতিয়াই গুলি মাৰি দিম। 5জন আহিছিল। পিছত চব লৈ গৈছে, চব একো নাই, চব বহুত হ'ব ছাৰ, বহুত হ'ব। হাতত পিস্তল লৈছিল আৰু মুখত দুটাকৈ পিস্তল, এটা মূৰত ধৰছে। নহয় মাষ্টৰ একো পিন্ধা নাই ছাৰ, মুখটো খোলা এনেই নৰ্মেল মানুহ নিচিনাই। আহি কেনে কৈছে যদি মুখৰ পৰা মাত ওলাই এতিয়াই গুলি মাৰি দিম। পিছত আহি ফুটা নাই, মোৰ মূৰত পিস্তল ধৰছে। তাৰপিছত ধৰিছে, তাৰপিছত পিছত বহিছে, কৈছে মুখৰ পৰা মাত নোলাবি। তাৰপিছত মোৰ হাতখান বান্ধি দিছে, মুখখান বান্ধি দিছে, তাৰপিছত বহাই দিছে। কৈছে এতিয়া চুপচাপ বহি থাক, যদি মোক কিবা কোৱা এতিয়াই গুলি মাৰি দিম। পিস্তলটো এনেকৈ ধৰি আছে। তাৰপিছত প্ৰায় আধা ঘণ্টাৰ বেছি হ'ব ছাৰ। নাই, মোবাইলটো আগতেই লৈ গৈছে। অনুমানিক বহুত টকা হ'ব ছাৰ, ইমান কেনেকৈ কম, কোটি টকাৰ হ'ব ছাৰ, কোটি টকা হ'ব। আমি ইয়াতে বহি আছিলোঁ, তো আমাৰ তলত ষ্টাফটো আছে, তাক কৈছে চেংকো ক'ত। প্ৰথমত তাক বোলে অসমীয়াত কৈছে যে চেংকো ক'ত, তো সি আৰু কৈছে ওপৰত আহিছে। তাক বোলে তাতে কলাৰত ধৰিছে, ধৰি পিনে পিস্তল দেখাইছে। তাৰপিছত ইয়াতে আহিছে, ইয়াতে ছোৱালীকেইটাও আছিলে, আমি ইয়াতে বহি আছিলোঁ, আমাক পিস্তল দেখাইছে। পিস্তল দেখাৰ পিছত আমাক কৈছে নিকলো ইয়া আছে। চব হিন্দীত কথা পাতিছে। এতিয়া হিন্দী ভাষী নে অসমীয়া নাজানো, কিন্তু হিন্দীত কথা পাতিছে। তাৰপিছত আমি ওলাই গৈছোঁ, ওলাই যোৱাৰ পিছত আমাক প্ৰথমতে বান্ধিছে, মোবাইলবিলাক ৰাখিব দিছে, বান্ধি পিনে আমাৰ মানি বেগ লৈছে প্ৰথমত। তাৰপিছত কৈছে মেনেজাৰ কাহা পাৰে। আমি কৈছোঁ যে মেনেজাৰটো বাহাৰ গয়া হে, তুম মেনেজাৰ হে। মই মেনেজাৰ নিওঁ। তো ছোৱালীকেইটাৰ পৰা ষ্টেটমেণ্ট লৈছে, ছোৱালীকেইটা কৈছে নহয় এইটো দাদা মেনেজাৰ নহয়, কেছত বহে। তাৰপিছত মোক কৈছে চাবি কাহ পাৰে, ভল্ট কা চাবি কাহ পাৰে। তো মই চাবি দি দিছোঁ ভয়তে। তাৰপিছত CC কেমেৰা চাব বিচাৰিছিলে, মই CC কেমেৰাটো দেখুওৱা নাই। মোক তেতিয়া পিস্তল ধৰিছে, কৈছে যে দেখুওৱা নহ'লে গুলি মাৰিম। তাৰপিছত মই দেখাই দিছোঁ ভয়তে। দেখাই দিয়াৰ পিছত তাৰ CC কেমেৰা চব ভাঙিছে, DVR-বিলাক ভাঙি পিনে তাৰপিছত চব লুটি লৈ যাই পিনে আমাক ভিতৰত সোমাই থৈ বান্ধি থৈছে। তাৰো মেনেজাৰক মাৰিছে, মোক গলত মাৰিছে আৰু মেনেজাৰক বুকুত মাৰিছে। সোণ মোটামুটি
মোৰ 3 কৰোৰ টাকাৰ ফোন আছে 3 কৰোৰ আৰু কেছ লৈছে মোটামুটি 1.5 লাখ টকা কেছ লৈছে 3 কৰোৰ বেছি আছে আমাৰ হনে ডায়মণ্ড আছিল ডায়মণ্ড মোটামুটি 1 কৰোৰৰ আছিল সেইখিনি লৈ গৈছে চব নহয় টোটেল 4ৰ ওপৰত হ'ব ডায়মণ্ডেদি 4ৰ বেছি হ'ব কম নহয় সেইখিনি বস্তু লৈ গৈছে আৰু কেছ লৈ গৈছে মেনেজাৰক মাৰিছে মোক মাৰিছে আৰু আমাৰ পৰা মানি বেগ চানি বেগ চব লৈ গৈছে আমাৰ মানি পাৰ্চনেল চব লৈ গৈছে আমাৰো পইচা আছিল পকেটত সেইবিলাকো লৈ গৈছে কাষ্টমাৰ নাছিলে আমি ষ্টাফ কেইটা আছিলোঁ মোটামুটি 25ৰ পৰা 30 মিনিট 12টা 45ত সোমাইছে মোটামুটি 10 মিনিট গৈছে চিকিউৰিটি মানে কি আমাৰ এনে মানে গানমেন নাই এনে চিকিউৰিটি এটা থাকে গেটমেন হিয়াক লৈ আহিছে হিয়াকো বান্ধিছে মেনেজাৰ পিছত আহিছে আমি মোটামুটি 9জন আছিলোঁ মেনেজাৰটো বাহিৰত গৈছিলে পিছত আহিছে হিয়াকো বান্ধিছে টোটেল 10জন 10জন আছিলোঁ তেওঁলোকে 5জন আছিল 6টা পিষ্টল আনিছিল এটা হ'ল দাড়ি আছে আপোনাৰ শাৰ্ট পিন্ধিছে এটা পিৰন পাইজামা পিন্ধিছে সেউজীয়া কালাৰৰ আৰু পেণ্টটো হ'ল বগা কালাৰৰ চশমা পিন্ধে আৰু এটা মানে ক্ষীণকৈ লগা সি মাফলাৰ টাইপ যে গলত থাকে সেইটো মুখত মাৰি লৈছে সি মানে মানি বেগ চানি বেগ লৈ লৈছে চিনি পাম দেখিলে চিনি পাম স্থানীয় বুলি নহয় স্থানীয় মই দেখা নাই ভাষাটো হিন্দীত কৈছে কিন্তু আমাৰ তলত থকা ষ্টাফজনক যেতিয়া সুধিছে চেংক ক'ত এনেকৈ সুধিছে তাৰমানে অসমীয়াত কৈছে এজনে কিজানি অসমীয়া জানে তো সেইকাৰণে ইয়াক অসমীয়াত কৈছে বাকী চব ইয়াতে হিন্দীত কৈছে আৰক্ষী আহিছে তদন্ত কৰিব লাগে আৰু